চৰাইদেউত অসম গোৱালা জাতি সন্মিলনীৰ ২১তম প্ৰতিষ্ঠা দিৱস উদযাপন। চৰাইদেউ জিলাৰ বৰহাট অঞ্চলৰ বৰাচাৰী চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অসম গোৱালা জাতি সন্মিলনী চৰাইদেউ জিলা সমিতিৰ উদ্যোগত বৰহাট আঞ্চলিক সমিতি তথা সমূহ আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে ২১তম প্ৰতিষ্ঠা দিৱস উদযাপন হৈ যায়। উক্ত অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে অসম গোৱালা জাতি সন্মিলনীৰ সভাপতি দীপক গোৱালাই। স্মৃতি তৰ্পণ কৰে চৰাইদেউ জিলা সমিতিৰ সম্পাদক সুৰেন্দ্ৰ গোৱালাই। বৃক্ষৰোপণ কৰে বৰহাট আঞ্চলিক সমিতিৰ সভাপতি প্ৰবীণ গোৱালাই। প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰে দুৰ্গেশ্বৰ গোৱালা আৰু মালতী গোৱালাই। সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে শিল্পী আপু চাওৰাই। উক্ত অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীৰ লগতে কুইজ, কবিতা আবৃত্তি, চিত্ৰাংকন, একক গীত ইত্যাদি প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এনে ভিডিঅ'সমূহ আগলৈও পাই থাকিবলৈ এনি ভইচ ইউটিউব চেনেল ছাবস্ক্ৰাইব আৰু ফেচবুক পেজ ফ'ল' কৰি দিব। পোনপ্ৰথমে মই এই নিউজ চেনেল যোগেদি অসমবাসী তথা আমাৰ অসমৰ বসবাস কৰি থকা আমাৰ গোৱালা কুটুম্বংগা সকলোকে মই অসম গোৱালা জাতি সন্মিলনী চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা এই বৰাচালী চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত আজি যি আমি ২১তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ, সেই স্থলীৰ পৰা সকলোকে মই আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আৰু আজি অসমত বসবাস কৰি থকা প্ৰতিজন গোৱালা সমাজৰ কাৰণে এটা গৌৰৱৰ দিন। আমাৰ ২০০৫ চনৰ ৫ মাৰ্চ তাৰিখে অসমত বসবাস কৰি থকা প্ৰায় ৮টা ফৈদত ভাগ হৈ থকা গোৱালা সমাজক আমাৰ গোৱালা সমাজৰ বুদ্ধিজীৱীসকলে যি প্ৰচেষ্টাৰে ২০০৫ চনৰ ৫ মাৰ্চ তাৰিখে গোৱালা সন্মিলনীত জন্ম দিছিলে, সেই জন্ম লগ্নৰ পৰা আমি আজিলৈকে ৫ মাৰ্চ তাৰিখটো আমাৰ গোৱালা সন্মিলনী প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু আজিৰ দিনটোত আমি বিভিন্ন কাৰ্যসূচীৰে আমাৰ দিনজোৰা কাৰ্যসূচীৰে আমি অনুষ্ঠানবিলাক আয়োজন কৰি আহিছোঁ। আজি প্ৰথম কাৰ্যসূচী আছিলে আমাৰ পতাকা উত্তোলন, আমাৰ জিলা সমিতিৰ পতাকা উত্তোলন তথা আমাৰ চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত ৭টা আঞ্চলিক সমিতি আছে। ৭টা আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকসকলে নিজৰ নিজৰ পতাকা উত্তোলন কৰিলে। আৰু আমাৰ সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমি এটা বৃহৎ আমাৰ চৰাইদেউ জিলা সমিতিৰ বৃহৎ সংখ্যক বসবাস কৰি থকা গোৱালা সমাজক লৈ আমি জাকত জিলিকা হিচাপে আজি সাংস্কৃতিক শোভাযাত্ৰা কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আমাৰ জাতিটোৰ যিবিলাক আমি পৰম্পৰা আমি ৰক্ষা কৰিব লাগে, আমাৰ গোৱালা হিচাপে আমি গৌ পালন কৰিব লাগে, আমি আমাৰ গোৱালী নামঘৰ, তুলসী থান বা মাৰোৱা আমি স্থাপন কৰিছোঁ প্ৰদৰ্শনী হিচাপে। সেইবিলাক আপোনালোকৰ আগত আমি দাঙিবলৈ বিচাৰিছোঁ। আৰু আমাৰ আজিৰ যুগত অন্যান্য জাতি জনগোষ্ঠীৰ লগত গোৱালা জাতি সমাজখনকো আমি শিক্ষা, সাহিত্য, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সকলো দিশতে আমি আগুৱাই লৈ যাবৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। গতিকে আমি আগুৱাই লৈ যাব হ'লে আমি অকলে চেষ্টা কৰি নহ'ব। আমাৰ অসমত বসবাস কৰি থকা বা আমাৰ চৰাইদেউ জিলাত বসবাস কৰি থকা সকলো ৰাইজৰ আমাক সহায় সহযোগ লাগিব। আমাৰ গোৱালা সমাজৰ যুৱক যুৱতীসকলৰ সহায় সহযোগ লাগিব। শিক্ষা দিশৰ ক্ষেত্ৰত হওক, আমাৰ অৰ্থনৈতিক দিশৰ ক্ষেত্ৰত হওক, ৰাজনৈতিক দিশৰ ক্ষেত্ৰত হওক আমি আগুৱাই যাব লাগিব। আৰু অসমত বসবাস কৰি থকা সকলো জাতি জনগোষ্ঠীৰ লগত আমি সমানে খাপ খাই চলিব লাগিব বুলি আমি চেনেলৰ যোগেদি ক'ব বিচাৰিছোঁ। আজি আমাৰ অসম গোৱালা জাতি সন্মিলনী জিলা প্ৰতিষ্ঠা দিৱস পতা হৈছে। যিহেতু ৰাতিপুৱা 7:30টাৰ পৰা আমাৰ চাফাই অভিযান হ'ল, আমাৰ শোভাযাত্ৰা ইতিমধ্যে হৈ গ'ল। এতিয়া আমাৰ অসম গোৱালা জাতি সন্মিলনীৰ যি কুটুম ভেট অনুষ্ঠানটো আমি আৰম্ভ কৰিব লৈছোঁ। আৰু এই কুটুম ভেট অনুষ্ঠানটো আমাৰ চবতকৈ মূল্য, যিহেতু আমাৰ ঘৰকেইটাত যেতিয়া অতিথি আহে তেতিয়া আমি অতিথিক কেনেকৈ শুশ্ৰূষা কৰোঁ, এই বস্তুটো আমি সমাজৰ প্ৰদৰ্শনী হিচাপে আমি দেখুৱাই দিব লগা হয় কুটুম ভেট অনুষ্ঠান পাতোঁ। আজি কুটুম ভেট অনুষ্ঠানত আমাৰ জ্যেষ্ঠ যিকেইটা জ্যেষ্ঠ বিষয়ববীয়া থাকে তেওঁলোকক আমি কুটুম ভেট অংশগ্ৰহণ কৰাওঁ। যিহেতু আমাৰ গোৱালা কুটুম গংগা ৰাইজক আমাৰ অসম গোৱালা জাতি সন্মিলনীৰ ল'ৰা ছোৱালীক আমি চাহ জনগোষ্ঠীৰ এটা বৃহত্তৰ জনগোষ্ঠীৰ এটা অসম গোৱালা জাতি সন্মিলনীৰ ৰাইজক
সমাজক আমি আগুৱাই নিবৰ কাৰণে আমাৰ সকলোৱে চেষ্টা আৰু প্ৰচেষ্টাৰে আমি আগবঢ়াই নিছো আৰু যিহেতু আমাৰ ল'ৰা ছোৱালী শিক্ষা দীক্ষা সংস্কাৰ এইকেইটাৰ পৰা আমি দূৰত ৰাখিবৰ কাৰণে আমাৰ জাতীয় যি কলা কৃষ্টি এই প্ৰদূষণৰ কাৰণে আমি প্ৰতিষ্ঠা দিৱস পালন কৰোঁ আৰু আজি ৰাতিপুৱাৰ পৰা আমি আমাৰ জাতীয় পতাকা উত্তোলন কৰিলো আমাৰ জাতীয় যি আমাৰ মানে প্ৰদূষণিৰ কাৰণে আমি আমাৰ জাতীয় কলা কৃষ্টিৰ কাৰণে যি আমি মাৰুৱা ঢেঁকীশাল এইকেইটা প্ৰদূষণিৰ কাৰণে আমি যাই কিনে আজি এই প্ৰতিষ্ঠা দিৱসৰ কাৰণে আমি আয়োজন কৰিলো যিহেতু আমাৰ সকলো কুটুম লগা ৰাইজক আৰু সকলো চাহ জনগোষ্ঠী আদিবাসী ৰাইজক আমি একলগে আমি সব দিশতে আমি আগবাঢ়ি যাবৰ কাৰণে এই প্ৰচেষ্টাৰে আমি একজোট হৈছো আৰু অনাগত দিনত আমি সমাজক আগুৱাই নিবৰ কাৰণে আমি কাম কৰি যাম আৰু এই আমাৰ অনুষ্ঠানটোৱে আমাৰ সবতকৈ ডাঙৰ অনুষ্ঠান বক্তব্য ইমানতে মই সামৰিছো।